নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল অন্যদিনৰ দৰে আজি লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 10 তাৰিখ বৃহস্পতিবাৰ 27 নৱেম্বৰ 2025 চন। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:54:45 আৰু সূৰ্য অস্ত যাব আবেলি 4:28:05। শুক্লা সপ্তমী তিথি, ধ্ৰুৱযোগ, ধনিষ্ঠা নক্ষত্ৰ, গড়কৰণ। আজি জন্মত হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, ৰাক্ষকগণ, কুম্ভীৰষ্টি, অগ্নিযোগ হ'ব। অষ্টতৰী ৰাহু আৰু বিংশতৰী মংগলৰ দশা। দিনৰ 10:18 যোৱাৰ পিছত কুম্ভ ৰাশি হ'ব, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মনুষ্যগণ হ'ব, বিংশতৰী ৰাহুৰ দশা। আজি ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া শুভযোগ হ'ব। মৰণত একপদক, বায়ুকোণত যোগিনী। যাত্ৰা শুভ কিন্তু দক্ষিণে নিষেধ। শুভকৰ্ম নামাকৰণ, অন্নপ্ৰসন, নতুন কাপোৰ লোৱা, দোকান আৰম্ভ কৰা, বিষ্ণু প্ৰতিষ্ঠা। আজি তাল আৰু নাৰিকল খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। চাকৰি আৰু কৰ্মক্ষেত্ৰত আজিৰ দিনটোত নতুন দায়িত্ব পাব পাৰে। কৰ্মক্ষেত্ৰত উন্নতিৰ সংকেত আছে। কথা বতৰাত সতৰ্ক থাকিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচ অকণমান বেছি হ'ব পাৰে, কিন্তু চিন্তা নকৰিব। ইনভেষ্টমেণ্ট বা ধন লাগতিয়াতকৈ সিদ্ধান্ত লোৱাৰ দিন নহয় আজি। ইনভেষ্ট নকৰিব আজি। এতিয়া প্ৰেম সম্পৰ্কত বন্ধু বান্ধৱীৰ সৈতে ভুল বুজাবুজি দূৰ হ'ব। পৰিয়ালত জীৱনত শান্তি পোৱাৰ সম্ভাৱনা আছে। ঘৰ সংসাৰৰ ক্ষেত্ৰত পৰিয়ালৰ লোকৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত ঘৰত সৰু সুৰা ভাল খবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, ভাগৰুৱা অনুভৱ বা মানসিক চিন্তা অনুভৱ হ'ব পাৰে। আজিৰ দিনটোত বেছিকৈ পানী খাব আৰু লগতে বিশ্ৰাম লোৱাটো পৰামৰ্শ দিয়া হ'ল। শুভ দিশ হৈছে দক্ষিণ, শুভ ৰং হৈছে হালধীয়া আৰু ৰঙা, শুভ সংখ্যা হৈছে 3 আৰু 9। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত উত্তেজিত নহ'ব, মানে ৰাগ খং নকৰিব। ধৈৰ্যৰে কাম সামৰিলে সফলতা লাভ কৰিব। ভিডিঅ'টো চাই কেনে পালে জনাব। লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ ৰাশি কমেণ্ট বক্সত জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 27 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। প্ৰথমতে আহিছে আপোনাৰ কৰ্মক্ষেত্ৰ বা চাকৰি। আজিৰ দিনটোত আপোনাৰ বাবে স্থিৰ আৰু উন্নতিশীল হ'ব। আজিৰ দিনটো কোনো আধৰুৱা কাম কাজ আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ পৰা সহায় পাই আপুনি ভাল উপকৃত হ'ব। নতুন কামৰ সুযোগ অহাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব। আপোনাৰ খৰচ কম হ'ব, লগতে সঞ্চয় বৃদ্ধি হ'ব। ইনভেষ্টমেণ্টৰ বাবে আজিৰ দিনটো শুভ। যদি আপুনি ইনভেষ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰে। প্ৰেম সম্পৰ্কত প্ৰেমিক প্ৰেমিকাৰ মাজত আনন্দময় পৰিৱেশ থাকিব, মিলাপ্ৰীতি বৃদ্ধি পাব। দাম্পত্য জীৱনত ঘৰত আনন্দময় পৰিৱেশ থাকিব। নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত শান্তি আৰু সমন্বয় বজাই থাকিব। কোনো পাৰিবাৰিক সমস্যা থাকিলে সেইটো আজি সমাধান হ'ব। ঘৰত অকণমান আনন্দময় পৰিৱেশ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব, কিন্তু অকণমান ভাগৰুৱা অনুভৱ হ'ব পাৰে। আপুনি যথেষ্ট পৰিমাণে খোজকাঢ়ক আৰু বিশ্ৰাম লোৱাটো আপোনাৰ গুৰুত্বপূৰ্ণ। শুভ দিশ হৈছে উত্তৰ, শুভ ৰং হৈছে গোলাপী আৰু বগা, শুভ সংখ্যা হৈছে 6 আৰু 2। আজিৰ পৰামৰ্শ, নিজৰ শক্তি আৰু স্থিৰতাক বেছি মূল্য দিব। আজিৰ দিনটোত আপোনাৰ বাবে লাভদায়ক হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 27 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। প্ৰথমতে হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ। আজিৰ দিনটোত আপুনি নতুন চিন্তা ভাৱনা আৰু নতুন নতুন আইডিয়াৰ জন্ম হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কথা বতৰা গ্ৰহণযোগ্য হ'ব। টিম ৱৰ্কত গুৰুত্ব দিয়ক, সমস্যা সহজে সমাধান হ'ব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব, লগতে খৰচৰ পৰিমাণো থাকিব, লগতে আয় ব্যয় দুয়োটা সমান হ'ব। ইনভেষ্টমেণ্ট কৰিবলৈ আজিৰ দিনটো মধ্যম। ধন খৰচত চিন্তা কৰি আগবাঢ়ক। প্ৰেম সম্পৰ্কত দাম্পত্য জীৱনৰ সৈতে যদি কথা বতৰা সহজে পাতে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। কিবা যদি ভুল বুজাবুজি আছিলে সেইটো আজি সমাধান হ'ব। একেলগে সময় কটালে আপোনাৰ মন ভাল থাকিব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত সুকীয়া খবৰ বা
আনন্দময় পৰিৱেশ থাকিব, লগতে ভাল খবৰ অহাৰ সম্ভাৱনা আছে। কাৰোবাক বেয়া কথা কৈ কষ্ট নিদিব, সাৱধান থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ থাকিব পাৰে। নতুন কাম কাজ আৰম্ভ কৰাৰ আগতে বিশ্ৰাম লৈ লওক। আপোনাৰ মূৰৰ বিষ, চকুৰ সমস্যাই দেখা দিব পাৰে। শুভ দিশ হৈছে পূব, শুভ সংখ্যা হৈছে 5 আৰু 1, শুভ ৰং হৈছে নীলা আৰু বগা। আজিৰ বিশেষ পৰামৰ্শ, আপোনাৰ ব্যস্ততা থাকিলেও ধৈৰ্য বজাই ৰাখিব। আপোনাৰ কথা বতৰা আজিৰ দিনটোত মূল্যায়ন হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 27 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ টীম বা সহকৰ্মীৰ পৰা সহায় লাভ কৰিব। পুৰণি আপোনাৰ আধৰুৱা কাম কাজবিলাক আজি সমাধান হ'ব। সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবি চাব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ হাতলৈ ধন আহিব, কিন্তু লাহে লাহে বৃদ্ধি হ'ব। সৰু লাভৰ আশা কৰিব পাৰি। কোনো লোন বা পে'মেণ্টৰ চিন্তা থাকিলে সেইটো আজি সমাধান হ'ব। প্ৰেমৰ ক্ষেত্ৰত দুয়োৰে মাজত ভাল সম্পৰ্ক থাকিব, লগতে দুয়ো মিলি সময় কটাব পাৰিব। ছিংগেলসকলৰ নতুন কাৰোবাৰ সৈতে কথা বতৰা আৰম্ভ হ'ব পাৰে। সম্পৰ্কত বিশ্বাস আৰু ধৈৰ্যৰ প্ৰয়োজন। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত আনন্দময় পৰিৱেশ থাকিব। গৃহত মাংগলিক অনুষ্ঠান তথা আত্মীয় কুটুম্বৰ আগমন হ'ব পাৰে। পৰিয়ালৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনাৰ বাবে লাভজনক হ'ব। কোনো ভাল খবৰ আহিব পাৰে আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ অকণমান থাকিব পাৰে, কিন্তু অতি সোনকালে কমি যাব। পেটৰ সমস্যা বা গেছজনিত অসুবিধাৰ সম্ভাৱনা আছে। গৰম পানী খাওক আৰু যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। শুভ দিশ হৈছে পশ্চিম, শুভ সংখ্যা হৈছে 2 আৰু 7, শুভ ৰং হৈছে বগা আৰু সেউজীয়া। আজিৰ পৰামৰ্শ, আপোনাৰ মন শান্ত ৰাখক। অনেক কাম সহজেই সফল হৈ যাব। চিন্তা কৰিবলগীয়া নাই। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 27 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ কৰ্মজীৱনত চকুত পৰাৰ দৰে উজ্জ্বল হ'ব। আপুনি যি কাম কৰিব সকলোৱে দেখা পাব। কোনো ডাঙৰ দায়িত্ব বা নতুন কাম কাজ আপোনাক দিয়া হ'ব। ইয়াত আপোনাৰ আত্মবিশ্বাসে গ্ৰহণ কৰিলে দীঘলীয়া সময়ে আপুনি লাভৱান হ'ব। মিটিং অথবা আলোচনা সভাত আপোনাৰ বক্তব্য অন্য লোকৰ মন জয় কৰিব পাৰিব। আপুনি যি কথা বতৰা ক'ব মিটিঙত বা সভাত, সেইটো সকলোৱে হয়ভৰ জনাব। সহকৰ্মীসকলৰ লগত আপোনাৰ ওপৰত ভৰসা কৰি কাম দিব। এই সুযোগত আপোনাৰ দক্ষতা দেখুৱাব পাৰিব। যিসকলে চাকৰি বিচাৰি আছে, আজিৰ দিনটোত সাক্ষাৎকাৰ বা কথা বতৰাত ভাল ফল পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ হাতলৈ টকা আহিব, কিন্তু লাহে লাহে বৃদ্ধি হোৱা দেখা যায়। বেলেগ ঠাইৰ পৰা আপোনাৰ ইনকামৰ ৰাস্তা মুকলি হ'ব। যদি ক'ৰবাত টকা ৰৈ আছিলে বা ক'ৰবাত ফাঁচিৰ বিল পে'মেণ্ট হোৱা নাই, আজি সেইটো পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জমা পুঁজিৰ বাবে আজিৰ দিনটো শুভ, কিন্তু বৃহৎ ইনভেষ্টমেণ্ট কৰিব লগা হ'লে দুবাৰ চিন্তা কৰিব। আজি ডাঙৰ ইনভেষ্ট নকৰাটোৱে ভাল হ'ব। বিপদৰ সময়ত কোনো বন্ধুৰ পৰা ধন সহায়তা বিচাৰিলে পাব। প্ৰেম সম্পৰ্কত দুয়োৰে সৈতে সম্পৰ্ক আগৰ তুলনাত বেছিকৈ মজবুত হ'ব। অকণমান মিঠা কথা, ভাল লগা কথা, সময় আৰু বুজাবুজিয়ে আজিৰ দিনটোত খুবেই আনন্দদায়ক হ'ব। যিসকলে ছিংগেল হৈ আছে, আজিৰ দিনটোত তেওঁলোকৰ কথাত হাঁহি ফূৰ্তিকৰ দ্বাৰা আজিৰ দিনটো আপুনি আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱনত অকণমান নতুনত্ব বা আনন্দৰ জগ থাকিব। একেলগে কিছু সময় পাৰ কৰিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত শান্তি আৰু সমন্বয় আৰু আনন্দ থাকিব। এনেকুৱা দিন বেছি নাহে। ঘৰৰ বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ বা উপদেশ পোৱা যাব, যি আপোনাৰ কামত সহায়ক হ'ব। ঘৰৰ ভিতৰতে কোনো নতুন সামগ্ৰী কিনাৰ আগ্ৰহ বা ঘৰৰ পৰিৱৰ্তন কৰিবলৈ ভাল সময়। আত্মীয় পৰিজনৰ সহায় বা মৰম ভালপোৱা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ আৰু উদ্যমী অনুভৱ কৰিব। যদি আপোনাৰ আগৰ কিছুমান মূৰৰ বিষ বা ঘাৰ সমস্যা কিছুমান আছিলে, তাত অকণমান চাপ অনুভৱ কৰিব পাৰে, গতিকে ভাগৰুৱা অনুভৱ দেখা যাব পাৰে। গতিকে আপুনি বিশ্ৰাম লোৱাটো অতি প্ৰয়োজন। মানসিকভাৱে আপুনি পজিটিভ চিন্তা আগবাঢ়িব। পানী, ফল মূল আৰু বেছি সময় দিয়াটো বেয়া হ'ব নালাগে। গতিকে আপুনি যথেষ্ট পৰিমাণে পানী খোৱা উচিত।
শুভ দিশ হৈছে দক্ষিণ পূব, শুভ ৰং হৈছে সোণালী, কমলা আৰু ৰঙা, শুভ সংখ্যা হৈছে 1, 4 আৰু 7। আজিৰ বিশেষ পৰামৰ্শ, নিজৰ দক্ষতা আৰু আত্মবিশ্বাস আজিৰ দিনটোত মূল চাবিকাঠি হ'ব। যিটো কাম কৰিব খুজিব তাত আপুনি সেইটো অন্তৰ খুলি কামটো আৰম্ভ কৰক, সফলতা নিশ্চিতভাৱে লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 27 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত কন্যা ৰাশিৰ বাবে গভীৰ মনোযোগ আৰু পৰিকল্পনাৰ দিন। আপোনাৰ কৰ্মক্ষেত্ৰত মনোযোগ বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ বিশ্লেষণ ক্ষমতা আৰু নিখুঁততাই আপোনাৰ যি ভুল নোহোৱাকৈ কৰিব, সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব। আপোনাৰ যি কাম কাজ সহজে কৰিব পাৰিব। কোনো ডেডলাইন বা হেডলাইনত কাম কৰা থাকিলে আজিৰ দিনটোত সহজতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। নতুন চিন্তাধাৰা, নতুন পৰিকল্পনা, নতুন ব্যৱস্থা আজিৰ দিনটোত এগৰাকী নেতৃত্ব হিচাপে আপোনাৰ নাম উজ্বলি উঠিব। চাকৰি বিচাৰি থকা সকলৰ ক্ষেত্ৰত ইণ্টাৰভিউ বা আলোচনাত আজি শুভ ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত ধনৰ আগমন আজি মধ্যম থাকিব, কিন্তু বেলেগ ঠাইৰ পৰা ইনকাম অহাৰ ৰাস্তা মুকলি হ'ব। যদি আগতে কিবা লোন বা পাবলগীয়া টকা আছিলে আজি সেই সমস্যাবিলাকৰ সমাধান হ'ব বা পাবলগীয়া টকাটো আজি কমিব। ইণ্টাৰভিউ ইনভেষ্টমেণ্ট কৰিবলৈ হ'লে আজিৰ দিনটো উত্তম, কিন্তু ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে পৰামৰ্শ ল'ব লাগিব। অপচয় নকৰিব, অযথা খৰচ নকৰাটোৱে ভাল হ'ব। সঞ্চয় বৃদ্ধি হ'ব। প্ৰেম সম্পৰ্কত দুয়োৰে মাজত আজিৰ দিনটোত শান্তি, বুজাবুজি আৰু মধুৰতা থাকিব। সম্পৰ্কত সৰু সুৰা ভুল বুজাবুজি থাকিলেও আজি সেইটো স্পষ্টভাৱে কথা পাতিলে সমাধান হ'ব। ছিংগেলসকলৰ কাৰোবাৰ পৰা পজিটিভ ৰেছপন্স পোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত নতুন উৎসাহ, একেলগে সময় কটাবলৈ ভাল দিন। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত শান্তি থাকিব, সৰ্বত্ৰ সুন্দৰ পৰিৱেশ থাকিব। পৰিয়ালৰ বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ অথবা কোনো মূল্যৱান পৰামৰ্শ লাভ কৰিব পাৰে। ঘৰত কোনো ভাল খবৰ বা সৰু আনন্দজনিত ঘটনা হ'ব পাৰে। ঘৰ গৃহস্থালীৰ ক্ষেত্ৰত কাম আজিৰ দিনত সহজে সম্পন্ন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি আপুনি সুস্থ অনুভৱ কৰিব। পেট নাইবা গেছজনিত সমস্যা থাকিলে অকণমান সাৱধান থাকিব। মানসিকভাৱে পজিটিভ আৰু আপোনাৰ উৎসাহজনিত আগবঢ়াত সফল হ'ব। পানী বেছি খাব আৰু লগতে ৰেষ্ট ল'ব, যাতে আপোনাৰ দিনটোত শক্তিশালী হৈ থাকে অনুভৱ কৰে। শুভ দিশ হৈছে উত্তৰ পূব, শুভ ৰং হৈছে সেউজীয়া, নীলা আৰু হালধীয়া, শুভ সংখ্যা হৈছে 3, 5 আৰু 8। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত নিৰ্ভুলভাৱে পৰিকল্পনা আৰু সঠিক সিদ্ধান্তই আপোনাৰ কামত সফলতা লাভ কৰিব। যি কাম আৰম্ভ কৰিব মন দি তাত আপুনি আত্মবিশ্বাসেৰে কৰি যাওক, সফলতা নিশ্চিতভাৱে লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 27 নৱেম্বৰ 2025। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সঠিক সিদ্ধান্ত লোৱা, লগতে ইয়াৰ ফল খুবেই ভাল পাব। কৰ্মক্ষেত্ৰত আপোনাৰ ডিপ্ল'মা বা মেনেজমেণ্ট কথা বতৰা আপোনাৰ সকলোকে প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ যি ডিচিপ্লিন আছে তাত লগতে কথা বতৰা কোৱাৰ ধং নীতি সকলোকে আকৰ্ষিত কৰিব পাৰিব। নতুন দায়িত্ব বা সৰু সুৰা নেতৃত্ব ভূমিকা লাভ কৰিব পাৰে। যিকোনো মতামত স্পষ্টকৈ ক'লে আপোনাৰ সহকৰ্মীসকলক আপোনাৰ পক্ষত থাকিব। চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ বাবে আজিৰ দিনটো শুভ। ইণ্টাৰভিউ বা ফোন কলৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় ব্যয় সমান হ'লেও সঞ্চয় বৃদ্ধি পাব। অকণমান ইনভেষ্টমেণ্ট বা ধন সম্পৰ্কিত সিদ্ধান্ত ল'বলৈ আজিৰ দিনটো ভাল। আপোনাৰ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত বিশেষভাৱে পৰামৰ্শ লোৱা প্ৰয়োজন। লাখ টকীয়া ইনভেষ্টমেণ্ট কৰিবলগীয়া হ'লে পৰামৰ্শ ল'ব। নতুন ঘৰত কিবা নতুন কিনা বেচা হ'ব পাৰে। আপোনাৰ ঘৰত কিবা নতুন সামগ্ৰী আহিব পাৰে। প্ৰেম সম্পৰ্কত দুয়োৰে মাজত প্ৰেমিক প্ৰেমিকাৰ মাজত আজিৰ দিনটো ভাল থাকিব। শান্তিপূৰ্ণ আৰু আনন্দময় পৰিৱেশ থাকিব। ভুল বুজাবুজি থাকিলে আজিৰ দিনটো সেইটো নাইকিয়া হ'ব। ছিংগেলসকলৰ বাবে কাৰোবাৰ পৰা ভাল খবৰ আহিব পাৰে। আপোনাৰ প্ৰতি ইণ্টাৰেষ্টেড হ'ব পাৰে বা আপোনাৰ যি ফ্ৰেণ্ডশ্বিপ আছে সেইটো আৰম্ভ হোৱাৰ যোগ আছে। বিবাহিত সকলৰ বাবে আজিৰ দিনটো ঘৰত আনন্দময় পৰিৱেশ থাকিব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত পৰিয়াল সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। লগতে গৃহত আজি ভাল খবৰ আহিব পাৰে।
কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ কৰিব, লগতে সেইটো সহায়ক হ'ব, আপুনি লাভৱান হ'ব। যিকোনো পাৰিবাৰিক কাম কাজ সহজে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ঘৰৰ সৰু সুৰা কিছুমান পৰিৱৰ্তনৰ সময় আজিৰ দিনটো ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য পৰিমাণে আপুনি টেনশ্যন অনুভৱ কৰিব পাৰে, কিন্তু সেইটো অতি শীঘ্ৰেই নাইকিয়া হৈ যাব। আপোনাৰ টোপনিৰ সমস্যা দেখা যায়, গতিকে যথেষ্ট পৰিমাণে যদি আপুনি ৰেষ্ট লয় তেতিয়াহ'লে সেইটো নাইকিয়া হ'ব, আপুনি সুস্থ হৈ উঠিব। আপোনাৰ পিঠিৰ বিষ বা ডিঙিৰ বিষ আদি আপোনাৰ কিছু সমস্যাই দেখা দিব পাৰে। পানী আৰু আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰখা প্ৰয়োজন। আপুনি সুষম আহাৰ গ্ৰহণ কৰক আৰু যথেষ্ট পৰিমাণে পানী খাওক। শুভ দিশ হৈছে দক্ষিণ, শুভ সংখ্যা হৈছে 2, 6 আৰু 9, শুভ ৰং হৈছে বগা, গোলাপী আৰু ৰঙা। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত আপোনাৰ ভাল কথা বতৰা ক'ব আৰু সঠিক বুজাবুজি আপোনাক সফলতা আনি দিব। সিহঁতক বুজক আৰু নিজৰ মনটো শান্ত ৰাখক। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 27 নৱেম্বৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে বহুত সুবিধাজনক আৰু উজ্জ্বল দিন হ'ব। নিজৰ কামত গভীৰ মনোযোগ দিব পাৰে। দীৰ্ঘদিন ধৰি আপুনি যিকোনো কাম কাজ কৰি আছে তাত সফলতা পোৱাৰ সম্ভাৱনা আছে। উচ্চ কৰ্তৃপক্ষৰ পৰা বা বছৰ পৰা প্ৰশংসা, লগতে নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। যদি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগাত আছে তেন্তে আজিৰ দিনটো ভাল। চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ বাবে সাক্ষাৎকাৰ বা ফোন কলৰ সম্ভাৱনা আপোনাৰ অতি শীঘ্ৰেই বৃদ্ধি পাব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ ধন আহিব। আয় ব্যয় সমন্বয় ঠিক ঠাক থাকিব। কোনো লোন বা পুৰণি দেনা পাওনা আজি সেইটো সমাধান হ'ব। ইনভেষ্টমেণ্টৰ কথা ভাবিলে আজিৰ দিনটো ভাল। বিশেষকৈ আপোনাৰ মাটি বা ধন সম্পত্তি আৰু সৰু সুৰা ইনভেষ্টৰ ক্ষেত্ৰত ভাল। অহেতুক খৰচ কমিব, সঞ্চয় বৃদ্ধি পাব। প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ সৈতে দুয়োৰে মাজত দিনটো আজি ভাল থাকিব, শান্তিপূৰ্ণ হৈ থাকিব। যিকোনো ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত সেইটো সমাধান কৰিবলৈ সক্ষম হ'ব। আৰু ছিংগেল ব্যক্তিসকলে কাৰোবাৰ পৰা আকৰ্ষণীয় ৰেছপন্স পোৱাৰ যোগ আছে। বিবাহিত দাম্পত্য জীৱনত দুয়োৰে মাজত একেলগে সময় কটাবলৈ উত্তম দিন আজিৰ দিনটো। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত শান্তি, সমন্বয় আৰু আনন্দ। পাৰিবাৰিক পৰিৱেশ খুবেই পজিটিভ থাকিব। কোনো আত্মীয়ৰ পৰা ভাল খবৰ লগতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। আত্মীয় কুটুম্বৰ লগত দেখা সাক্ষাৎ হ'ব পাৰে। ঘৰত কিবা পৰিৱৰ্তন বা আপোনাৰ ঘৰত নতুন বস্তু আহিব পাৰে। আজিৰ দিনটো ভাল। আপোনাৰ কাজিয়া পেচাল আজি সহজে সমাধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি আপুনি সুস্থ অনুভৱ কৰিব। মগজুৰ চাপ অকণমান থাকিলেও ধৈৰ্য ৰাখিলে সেইটো কমি যাব। পানী, ফল মূল আৰু আপুনি পানী খোৱাটো অতি প্ৰয়োজন। আপোনাৰ শক্তি হৈ থাকিব। আপোনাৰ হাই ফুৰ্তিকত আজিৰ দিনটো কৰি থাকিলে আপোনাৰ কিছুমান নিগেটিভিটি নাইকিয়া হ'ব। শুভ দিশ হৈছে উত্তৰ পশ্চিম, শুভ সংখ্যা হৈছে 4, 8 আৰু 9, শুভ ৰং হৈছে বাদামী, নীলা আৰু ৰঙা। আজিৰ বিশেষ পৰামৰ্শ, আজিৰ দিনটোত গভীৰ চিন্তা আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতালৈ লৈ যাব। নিজৰ ইনটিউশ্যনক বিশ্বাস ৰাখক। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 27 নৱেম্বৰ 2025, বৃহস্পতিবাৰ। আজিৰ দিনটোৰ ধনু ৰাশিৰ বাবে নতুন সুযোগ আৰু নতুন দিশত আগবাঢ়িবলৈ সক্ষম হ'ব। যিকোনো নতুন কাম বা আৰম্ভ কৰাটো আপোনাৰ শুভ, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কথা বতৰাত মূল্যায়ন থাকিব। আপুনি যি কথা ক'ব সেইটো সকলোৱে মানি ল'ব আৰু আপোনাৰ সেই ক্ষেত্ৰত সফলতা লাভ কৰিব। টিম ৱৰ্কত যিসকলে কাম কৰি আছে তেওঁলোকৰ পক্ষে আজিৰ দিনটো ভাল। চাকৰি বিচাৰি থকাসকলৰ বাবে আজিৰ দিনটো শুভ। ইণ্টাৰভিউ বা পজিটিভ ফিডবেক পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ লগতে খৰচো আছে। আজি আপোনাৰ হাতলৈ টকা আহিব, কিন্তু খৰচৰ সমন্বয় ঠিক ঠাককৈ বজাই ৰাখিব লাগিব। যদি কোনো ইনভেষ্টমেণ্টৰ কথা ভাবিছে আজিৰ দিনটোত মধ্যম ফল লাভ কৰিব। সৰু সুৰা ইনভেষ্ট কৰিব পাৰিব। বন্ধুৰ পৰা বা পৰিয়ালৰ সহায়ত কোনো লোন বা দেনা পাওনাৰ আজিৰ দিনটোত সমাধান হ'ব পাৰে। প্ৰেম সম্পৰ্কত প্ৰেমিক প্ৰেমিকা দুয়োৰে মাজত আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। সম্পৰ্কত নতুনত্ব আহিব। ভালপোৱা আৰু বুজাবুজি বৃদ্ধি পাব। ছিংগেলসকলক নতুন ফ্ৰেণ্ডে ৰিকুৱেষ্ট বা মেছেজ বা যোগাযোগ
পোৱাৰ যোগ আছে আজিৰ দিনটোত। বিবাহিত দাম্পত্য জীৱনত আজিৰ দিনটোত ঘৰৰ পৰিৱেশ অত্যন্ত শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত সুকীয়া খবৰ বা কোনো আনন্দময় পৰিৱেশ সৃষ্টি হ'ব পাৰে, লগতে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ লাভ কৰিব। ঘৰ গৃহস্থলীৰ ক্ষেত্ৰত কাম সহজে সমাধান কৰিব পাৰিব। আজিৰ দিনটোত পৰিয়ালৰ সৈতে যেতিয়া সময় কটাব আপোনাৰ মন ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে শক্তিশালী অনুভৱ কৰিব। মানসিকভাৱে আজি আপুনি ফূৰ্তিত থাকিব। সামান্য আপোনাৰ কিছুমান বুকুৰ সমস্যা থাকিব পাৰে, বুকুৰ বিষ, গতিকে যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। পানী আৰু ফল মূল লগতে হালধীয়া খাদ্য গ্ৰহণ কৰিলে আপোনাৰ বাবে লাভদায়ক হ'ব। শুভ দিশ হৈছে দক্ষিণ পশ্চিম, শুভ সংখ্যা হৈছে 3, 7, 9, শুভ ৰং হৈছে হালধীয়া, বগা আৰু ৰঙা। আজিৰ বিশেষ পৰামৰ্শ, যিটো কামত আপোনাৰ ভয় লাগে সেই কামটো আজিৰ দিনত আৰম্ভ কৰক, সফলতা আপোনাৰ হাতত থাকিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাওক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 27 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে ধীৰ স্থিৰভাৱে আগবাঢ়ি যোৱাৰ দিন। কাম কাজৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, কিন্তু সেই দায়িত্বই আপোনাৰ সফলতা আৰু বিশ্বাসযোগ্যতা দুয়ো বৃদ্ধি কৰিব। আজিৰ দিনটোত ভৌতিক শক্তি আৰু সিদ্ধান্ত ক্ষমতা যথেষ্ট পৰিমাণে আজি শক্তিশালী হৈ থাকিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ উচ্চপদস্থ লোকৰ পৰা আপোনাৰ বছৰৰ পৰা আপোনাৰ আদৰ সন্মান লাভ কৰিব। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল। ব্যৱসায়ত নতুন চুক্তিপত্ৰ বা কাষ্টমাৰ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ধন সম্পৰ্কিত কোনো ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। পুৰণি খৰচ বা লোন সমাধান ক্ষেত্ৰত আজি সাৱধান লাভ কৰিব, সমাধান হ'ব। ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজিৰ দিনটো শান্তিময় সময় কটাবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত দুয়ো বুজাবুজি আৰু শান্তি বৃদ্ধি পাব। ঘৰুৱা যদি কিবা সমস্যা আছিলে সেইটো আজি নাইকিয়া হ'ব। একেলগে সময় কটাবলৈ আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোমৰ, বাহু বা গাঁঠিৰ সমস্যা সম্ভাৱনা আছে। আপুনি পানী আৰু যথেষ্ট পৰিমাণে পানী খোৱা, লগতে যথেষ্ট পৰিমাণে বিশ্ৰাম লোৱা প্ৰয়োজন। মানসিকভাৱে আজি আপুনি শান্তি লাভ কৰিব। আজিৰ শুভ সময় আবেলি 2:30 পৰা 4 বজালৈ। শুভ সংখ্যা হৈছে 4 আৰু 8, শুভ ৰং হৈছে বাদামী আৰু নীলা। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 27 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে সৃষ্টিশীলতা, নতুন চিন্তা ভাৱনা আৰু সামাজিক যোগাযোগ বৃদ্ধি পোৱাৰ দিন। আপোনাৰ কথা বতৰা আৰু স্বভাৱৰ বাবে বহু লোক আজিৰ দিনত প্ৰভাৱিত হ'ব, আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ কাম কাজত আগবঢ়া এটা আজি ভাল দিন। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন চিন্তা ভাৱনা বা নতুন কাম কাজত আজি অনুপ্ৰাণিত হ'ব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়ত নতুন পৰিকল্পনা লাভজনক হ'ব আপোনাৰ বাবে। টকা পইচাৰ ক্ষেত্ৰত ধন আগমনৰ পথ দেখা দিব আজিৰ দিনটোত। নতুন নতুন ৰাস্তা মুকলি হ'ব। কিছুমান খৰচ থাকিলেও আপোনাৰ লাভৰ সম্ভাৱনা বেছি আছে। অনলাইন বা ডিজিটেল মাধ্যমত লাভৱান হ'ব। প্ৰেম সম্পৰ্ক, প্ৰেমিক প্ৰেমিকা বা পতি পত্নীৰ মাজত আজি সমন্বয় অত্যন্ত ভাল থাকিব। নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। পৰিয়ালৰ ভিতৰত আনন্দময় পৰিৱেশ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত দেহত অকণমান এলেহুৱা ভাৱ বা ভাগৰুৱা অনুভৱ থাকিব পাৰে। আপুনি হাই ফূৰ্তিকেৰে থাকিলে আজিৰ দিনটো মুঠৰ ওপৰত আজি সতেজ অনুভৱ কৰিব। গণেশ মন্ত্ৰ বা শ্বাস প্ৰশ্বাস বিভাগ উপকাৰী হ'ব আপোনাৰ বাবে। আজিৰ শুভ সময় ৰাতিপুৱা 10:30 পৰা 12 বজালৈ আৰু শুভ সংখ্যা হৈছে 5 আৰু 7, শুভ ৰং হৈছে নীলা আৰু আকাশী। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 27 নৱেম্বৰ 2025 বৃহস্পতিবাৰ। আজিৰ দিনটো মীন ৰাশিৰ বাবে অনুভূতি, অন্তৰ্দৃষ্টি আৰু মৰমেৰে ভৰপূৰ হৈ থাকিব। মনৰ চিন্তা চেতনা আজিৰ দিনটোত অতি সক্ৰিয় আৰু যিয়ে আপোনাক সঠিক পথ দেখুৱাবলৈ সক্ষম হ'ব। কাম কাজৰ ক্ষেত্ৰত ধৈৰ্য আৰু স্থিৰতা বজাই ৰাখিলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি আৰু কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা কামৰ সুযোগ আহিব পাৰে। সহকৰ্মীৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন পৰিকল্পনাত সফল হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা থাকিব।
আপোনাৰ অপ্ৰত্যাশিতভাৱে লাভ হোৱাৰ সম্ভাৱনা আছে। ধন খৰচ নিয়ন্ত্ৰণত ৰাখিলে আপোনাৰ অধিক লাভান্বিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত নিজৰ অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰিলে বেছি লাভ হ'ব। দাম্পত্য জীৱনত মধুৰতা আৰু বিশ্বস্ততা বৃদ্ধি পাব। পৰিয়ালৰ আনন্দ উৎসৱ আৰু বিশেষ ভাল খবৰ আহিব পাৰে। স্বাস্থ্য ক্ষেত্ৰত মানসিক চাপ আপোনাৰ যদি আছে আজি হয়তো নাইকিয়া হ'ব। শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব। তথাপিতো পানী বেছিকৈ খাওক আৰু বিশ্ৰাম লোৱা প্ৰয়োজন। ধ্যান যাওক আজিৰ দিনটোৰ বাবে বিশেষ শুভ হ'ব। আজিৰ শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 2:30 শুভ সংখ্যা হৈছে 2 আৰু 6। শুভ ৰং হৈছে ৰূপালী আৰু গোলাপী। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।